আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা সমগ্ৰ অসমত আজি আদিবাসীসকলৰ অধিকাৰৰ কাৰণে অসমৰ যিকেইটা ডিষ্ট্ৰিক্ট আছে আমাৰ গোটেই ডিষ্ট্ৰিক্টত আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হৈ আছে। আৰু আজি আমি ভেৰগাঁও সাব ডিভিজনত উপস্থিত হৈছোহি। আদিবাসীসকলৰ যি দীৰ্ঘদিনীয়া দাবী, এই দীৰ্ঘদিনীয়া দাবীক বিজেপি চৰকাৰে বাৰে বাৰে হেতালি খেলি তেখেতসকলে আমাক প্ৰতাৰণা কৰি আহিছে। আৰু এই প্ৰতাৰণাৰ প্ৰত্যুত্তৰত আমি আজি এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিবলগীয়া হৈছে। বিজেপি চৰকাৰে চৰকাৰ গঠন হোৱাৰ পূৰ্বে আদিবাসীসকলক 6 মাহৰ ভিতৰতে জনজাতিকৰণ প্ৰদান কৰিম বুলি তেখেতসকলে আশ্বাস দিছিলে। চাহ শ্ৰমিকৰ দৈনিক মজুৰি বঢ়াই দিয়া হ'ব বুলি আশ্বাস দিছিলে। ভূমি পট্টা প্ৰদান কৰিম বুলি তেখেতসকলে আশ্বাস দিছিলে। কিন্তু গোটেইখিনি এই আশ্বাস ভিকু ভাওনাত পৰিণত হৈছে। এই ভিকু ভাওনাৰ প্ৰত্যুত্তৰত এটা যুদ্ধ হ'ব। এই যুদ্ধখন আদিবাসী ছাত্ৰ সন্থাই কৰিব। আৰু এই হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে অহা 2026 চনত আদিবাসী ছাত্ৰ সন্থাই বলিষ্ঠ সহকাৰে এই বিজেপি চৰকাৰৰ যিবিলাক গাফিলতি, ভিকু ভাওনা, ভেলকিবাজিক আমি যোগ্য প্ৰত্যুত্তৰ দিবলৈ আদিবাসী ছাত্ৰ সন্থা সংকল্পবদ্ধ হৈছে। 2026 বিধানসভাৰ পূৰ্বে আদিবাসীসকলক যদি জনজাতিকৰণ প্ৰদান কৰা নহয়, তেতিয়াহ'লে আদিবাসী ছাত্ৰ সন্থাই এই বিজেপি চৰকাৰক এই অসম আৰু ভাৰতবৰ্ষৰ পৰাও আমি উখুৰাই ফালি পেলোৱাৰ কাৰণে আদিবাসী ছাত্ৰ সন্থাই সংকল্পবদ্ধ হৈছে। আৰু আমি দাবী জনাই আছোঁ, বাৰে বাৰে আমি আমাৰ দাবীক এই হেমন্ত বিশ্ব শৰ্মা চৰকাৰ তথা মোদী চৰকাৰে চাহ শ্ৰমিকৰ যি দৈনিক মজুৰি তেখেতসকলে 2021 চনতে 351 টকা 33 পইচা দিম বুলি তেখেতসকলে নিৰ্ধাৰণ কৰিছিলে। এই তেখেতসকলৰ যিটো ৱেজ কেলকুলেশ্যন কৰি তেখেতসকলে ওলাইছিল, সেইটোকে তেখেতসকলে দিবলৈ সক্ষম নহ'ল। এতিয়া আকৌ তেখেতসকলে 2026 চনত তেখেতসকলে 30 টকা যি বঢ়াই দিছে, এইটো আমাৰ কাৰণে কোনো পধ্যে গ্ৰহণযোগ্য নহয়। আদিবাসী চাহ শ্ৰমিকে কোনো পক্ষে এইটো গ্ৰহণ কৰা নাই। আমি কোনো পধ্যে মানি নলওঁ। আমাক চাহ শ্ৰমিকসকলক দৈনিক মজুৰি কমচে কম 551 টকা নহ'লে 600 টকালৈকে বৃদ্ধি কৰিব লাগে। আৰু যদি এইটো নকৰে তেতিয়াহ'লে আমি ইয়াৰ উচিত প্ৰত্যুত্তৰ দিম। লগতে আৰু এটা আমাৰ দাবী আছে, ভূমিৰ অধিকাৰ। আদিবাসীসকল ভূমি অসমত মোটামুটি কেতিয়াবা কয় 80 লাখ 90 লাখ আদিবাসীৰ জনসংখ্যা আছে। কিন্তু এই বিজেপি চৰকাৰখনে 4.5 লাখ মানুহক চিনাক্ত কৰি পালে। বাগানত থকা মানুহক তেখেতসকলে 4.5 লাখ মাত্ৰ তেখেতসকলক ফৰ্ম বিতৰণ কৰি আছে এই ভূমিৰ পট্টা দিম বুলি কৈ পেলাই। আমাৰ আদিবাসী মানুহ 80 লাখ 90 লাখৰ ভিতৰত 4.5 লাখ মানুহ বাগানৰ মানুহ। কিন্তু এই যে 80-90 লাখৰ ভিতৰত মোটামুটি আপোনাৰ 70, 60, 85 লাখ মানুহ গাঁৱত আছে। এইসকলৰ কাৰণে এই চৰকাৰখনে একো চিন্তা কৰা নাই। আমি ইয়াতে যিমান মানুহ আছোঁ, গাঁৱৰে মানুহ আছোঁ, বাগানৰো ল'ৰা ছোৱালী আছে, চবে আমি একেলগে ডিমাণ্ডটো কৰি আছোঁ, লেণ্ড পট্টা লাগে, ভূমিৰ অধিকাৰ লাগে বুলি। কিন্তু তেখেতসকলে মাত্ৰ 4 লাখ মানুহক তেখেতসকলে এই ফৰ্ম বিলাই আছে। সেইটো কিহৰ ভিকু ভাওনা? আৰু এই 4 লাখ ফৰ্ম তেখেতসকলে বিতৰণ কৰি পালে তেখেতসকলে ক'ব বিচাৰি আছে কি যেনিবা এই ফৰ্ম বিতৰণ কৰি আছে, কিন্তু তেখেতসকলে মাটিৰ পট্টাহে দি আছে। এই ধৰণে মানে নাটকবাজি কৰা হিমন্ত বিশ্ব শৰ্মাক আমি সকীয়াই দিব বিচাৰিছোঁ। এই ধৰণৰ নাটকবাজি বন্ধ কৰক। আৰু যিটো আপুনি আপোনাৰ যদি দম আছে তেতিয়াহ'লে আপুনি ডাইৰেক্ট মাটিৰ পট্টা দিয়ক। এই ফৰ্ম আমাক নালাগে। আদিবাসী যিমান অসমত আদিবাসী আছে সকলোকে প্ৰদান কৰক, সেইটো আমি বিচাৰি আছোঁ। নহ'লে এই 2026 চনত আমি যোগ্য প্ৰত্যুত্তৰ দি ইয়াক ব্ৰহ্মপুত্ৰৰ উখৰাই পেলাবৰ কাৰণে আমি অসম আদিবাসী ছাত্ৰ সন্থা সাজু হৈ আছে।